এতিয়া কংগ্ৰেছত প্ৰভাৱ পেলাব পাৰে নেপেলাব পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই যদি বিজেপিৰ হ'লেহেঁতেন আমাকতো এক্সপেল কৰি দিলেহেঁতেন এতিয়া ৰাহুল গান্ধী নিজেই ক'ৰ চিটিজেন কোনেও নাজানে নহ'লে যি দুটা কথা মই ক'লোঁ যে গৌৰৱ গগৈৰ দুইটা ল'ৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম ল'ৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুৱেলি মই একো প্ৰমাণে দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন ল'ৰা ব্ৰিটিছ হ'লহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ ল'ৰা ছোৱালীও ব্ৰিটিছ আৰু ল'ৰা ছোৱালী দুইটাই মাইনৰ বেচাৰাহঁতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হ'লহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন যে ৰাইজে মিটিং পাতি ক'লেহেঁতেন যি হয় তুমি সৰু ল'ৰা ভুল কৰিলা এতিয়া অন্ততঃ ল'ৰা ছোৱালী দুটাক চিটিজেনশ্বিপ দুটাক ঘূৰাই দিয়া আজিলৈকেতো কৰা নাই আৰু উল্টাই মোকেই গালি পাৰি আছে নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে যোনে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় ছেকেণ্ড ক্লাছ চিটিজেন ব্ৰিটিছ ফাৰ্ষ্ট ক্লাছ গতিকে আমাক যোনে ছেকেণ্ড ক্লাছ বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে নিয়মমতে মই যিমানটো কৈছোঁ সিমানটোৱে যথেষ্ট আছিল আপোনালোকে তেওঁক লগ পালেই প্ৰশ্ন কৰিব লাগিছিল যে ল'ৰা দুটাক ভাৰতীয় কেতিয়া কৰিব এতিয়া কংগ্ৰেছত প্ৰভাৱ পেলাব পাৰে নেপেলাব পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই যদি বিজেপিৰ হ'লেহেঁতেন আমাকতো এক্সপেল কৰি দিলেহেঁতেন এতিয়া ৰাহুল গান্ধী নিজেই ক'ৰ চিটিজেন কোনেও নাজানে নহ'লে যি দুটা কথা মই ক'লোঁ যে গৌৰৱ গগৈৰ দুইটা ল'ৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম ল'ৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুৱেলি মই একো প্ৰমাণে দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন ল'ৰা ব্ৰিটিছ হ'লহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ ল'ৰা ছোৱালীও ব্ৰিটিছ আৰু